আপোনালোক যে ইয়াত কংগ্ৰেছৰ মিটিং শুনিবলৈ আহিছে এইটো কাৰণে মই সকলোকে ৰাইজক এটা মঞ্চৰ পৰা হাত চাপৰি দিবৰ কাৰণে অনুৰোধ জনাইছো। কথাটো হৈছে কি আজি সময়ত যিসকলে অসমৰ ভৱিষ্যতক লৈ চিন্তা কৰে আজি সময়ত মাতৃ সমাজে গৰ্ভত থকা সন্তানটো আৰু গৰ্ভস্থ সন্তানটো আৰু যুৱকৰ প্ৰতি যি মাতৃয়ে চিন্তা কৰে তেওঁ কেতিয়াও বিজেপি কৰিব নোৱাৰে তেওঁলোকে কংগ্ৰেছ কৰিবই লাগিব তাৰ প্ৰমাণ যে কংগ্ৰেছৰ মিটিঙত আপোনালোক সকল ওলাই আহিছে অৰুণোদয় প্ৰলোভন দিয়া হৈছে আমি য'ত মিটিং কৰো তাত বিজেপিৰ মন্ত্ৰী আহে মন্ত্ৰী আহি কয় যে খানা দিব কালি মই এখন মিটিঙত গৈছো এজন কেণ্ডিডেটৰ তাত আমি মিটিং কৰি অহাৰ পিছত কেণ্ডিডেটৰ ঘৰতে বিজেপিৰ মানুহ গৈ পেলাই কৈছে যে তোমালোকক 10 লাখ টকা দিম কংগ্ৰেছৰ পৰা তোমালোক বহি দিয়া কিন্তু মই আজি সগৌৰৱে কৈছো আমাৰ বন্দনা আমাৰ যিসকল কেণ্ডিডেট আছে ৰাজেন উমাখুৰা দীপক প্ৰত্যেককে প্ৰলোভিত কৰা হৈছে কিন্তু তেওঁলোকক মই আজি সেলুট জনাইছো ইয়াৰ পৰা তেওঁলোকে কিন্তু 10 লাখ টকাৰ প্ৰলোভিত হোৱা নাই এতিয়াও আদৰ্শক লৈ এতিয়াও অসমক লৈ ভৱিষ্যত চিন্তা কৰা ৰাভা সংঘৰ উন্নয়নক লৈ ভৱিষ্যত চিন্তা কৰা নিষ্ঠাবান কৰ্মী আমাৰ কংগ্ৰেছ দলটোত আছে মই ৰাভা সংঘত আপোনালোকক এই কাৰণে আপোনালোকক এবাৰ বন্দনা বড়োক হাতৰ ছবিত ভোট দিবৰ কাৰণে অনুৰোধ জনাইছো ৰাভা হাসং কি ৰাভা সাহিত্য পৰিষদ কাৰ দিনত গঠন কৰা হৈছিল যে ৰাভা সকলৰ উন্নয়নৰ কাৰণে কংগ্ৰেছৰ চিন্তা আছিলে যে প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে এই পৰিষদ বিলাক গঠন কৰা হৈছিল বৰ্তমান ৰাভা সংঘত টংকেশ্বৰ ৰাভা বোলা যিজন মানুহে সিএম হৈ আছে তেওঁ একচুয়ালি ৰাভা নহয় তেওঁ এজন শৰণীয়া জনগোষ্ঠীৰ মানুহ শৰণীয়া সকলক আমি উপহাস কৰা নাই কিন্তু ৰাভা জনগোষ্ঠীৰ যেটো পৰিষদ সেই পৰিষদটোৰ ভিতৰত শৰণীয়া সকল নপৰে তেওঁ ডুপ্লিকেট সাৰ্টিফিকেট লৈ পেলাই শৰণীয়া মানুহজন আহি ডুপ্লিকেট তেওঁ ৰাভা হৈ পেলাই 60 কোটিকৈ টকা বছৰত আহে আপোনালোকে গম পায় 60 কোটিকৈ টকা বছৰত অহা এই গোটেই টকাবিলাক গ্ৰুপ ৰাখে তেওঁলোকে গ্ৰুপ ৰাখে আত্মসাৎ কৰিছে আৰু এতিয়া তেওঁলোকে কি কৈছে এতিয়া নিৰ্বাচনৰ সময়ত খানা খুৱাই তেওঁলোকে আমাৰ কেণ্ডিডেট বিলাকক প্ৰলোভিত কৰি ভয়ভীতি খুৱাই আকৌ ৰণ জিকিব বিচাৰিছে আপোনালোকে দিব নেকি নিদিয়ে মই আপোনালোকক সভাপতি মহোদয় যেতিয়া আছে দীঘলীয়া নকৰি মই দুটা কথা কৈ মোৰ বক্তব্য মই সামৰিম আজি তাৰিখত বিধানসভাত বিধায়ক সুৰক্ষিত নহয় আজি তাৰিখত পুলিচ সুৰক্ষিত নহয় আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মাই যি কথা চিন্তা কৰে সেইটোৱে আইন আৰু আপোনালোকৰ ৰাভা সংঘৰ যিজন মুৰব্বী হিচাপে টংকেশ্বৰ ৰাভা আছে তেওঁ যোৱাকালি কৈছে যে মোক গুণ্ডা বুলি সবেই জানে গতিকে মই গুণ্ডামি কৰিলে কোনো হাৰি যাব নোৱাৰিব এজন গুণ্ডাক নিৰ্বাচিত আপোনালোকে কৰিব নে নকৰিব এই কথাটো ৰাভা সংঘ এলেকাৰ প্ৰত্যেকটা সমষ্টিৰ ৰাইজে নিৰ্ধাৰিত কৰিব আজি বালিৰ সিন্ডিকেট যোৱাবাৰ মই এইটো অঞ্চলতে নিৰ্বাচন খেলিছো ইয়াত সিন্ডিকেটৰ যেটো বালিৰ সিন্ডিকেট হিলৰ সিন্ডিকেট ডাম্পাৰৰ যেটো আতিশায্য ইয়াত থকা মানুহসকলক কাম কৰাত ব্যৱসায় কৰাত ক্ষুদ্ৰ ব্যৱসায়ীসকলক যেটো অত্যাচাৰ কৰিছে আমি ভালকে বুজি পাওঁ কাৰণ মই ইয়াত ঘৰে ঘৰে আহি মই ঘৰে ঘৰে প্ৰায় সপ্তাহটোত মই 5 দিন এই সমষ্টি বিলাকতে গধুলা চাহ ভাত খাই ঘূৰি ফুৰো যোগেন্দ্ৰহাতে ভালকে জানে গতিকে আপোনালোকে এই ভয় আৰু ভীতিক স্তৰ ঊৰ্ধত ৰাভা কমিউনিটি যিসকল লোক আছে আমাৰ লগত যিসকল কালি বন্দনাৰ লগত গৈছে এটা হাসং এৰিয়া আছে সেই সকলকটো কোনোদিনে ৰাভা হাসং সাহিত্য পৰিষদৰ মানুহে ঢুকিয়ে পোৱাগে নাই মই আপোনালোকক অনুৰোধ জনাইছো যিসকল বড়ো কমিউনিটিৰ লোক আছে ৰাভা আছে হাসং আছে হাজং আছে সকলোৱে 2 তাৰিখে হাতৰ ছবিত বন্দনা বড়ো ভোট দি বিপুল ভোটত জয়ী কৰাই আপোনালোকে ৰাভা হাজং পৰিষদলৈ এটা আপোনালোকে শান্তিৰ বাৰ্তা আৰু সুস্থ বাৰ্তা কঢ়িয়াই আনিব পাৰিব নে নোৱাৰিব ৰাতিপুৱা সকলোকে ওলাই যাব আৰু এটা কথা আজি নিৰ্বাচনী প্ৰচাৰতে মই আপোনাক কৈ যাওঁ যি দিনাখন কাউন্টিং হ'ব আমাৰ ইয়াত ব্লকৰ সভাপতি মহোদয় আছে মণ্ডল সভাপতি মহোদয় আছে এওঁলোকে ভোটত ইলেকশ্যন জিকিব নোৱাৰে কিন্তু এইবোৰ ইলেকশ্যনত এওঁলোকে কাউন্টিংৰ দিনাখন কাউন্টিং হলত এটা পৰিৱেশ সৃষ্টি কৰে আৰু পৰিৱেশ
সৃষ্টি কৰি আমাৰ কংগ্ৰেছী নিষ্ঠাবান কৰ্মীসকলক এওঁলোকে এটা হতাশগ্ৰস্ত পৰিৱেশলৈ লৈ গৈ কাউন্টিং হাতৰ হলৰ পৰা উলিয়াই পঠাই দি তেওঁলোকে নিজিকা ৰণখন তেওঁলোকে জিকিবৰ কাৰণে ষড়যন্ত্ৰ কৰে। সেইকাৰণে যাতে কাউন্টিঙৰ দিনাখনো আমাৰ এই এলেকাৰ প্ৰত্যেকজন আমাৰ যিবিলাক কাউন্টিং এজেণ্ট থাকিব আপোনালোক সষ্টম হৈ থাকিব লাগিব। মোৰ বিশ্বাস যে প্ৰতিটো জাতি জনগোষ্ঠীক এওঁলোকে ৰাম ঠগন দিছে। কেৱল ৰাভাসকলকে যে ঠগিছে এনেকুৱা নহয়, বড়োসকলক ঠগিছে, তিৱাসকলক ঠগিছে, চাহ জনগোষ্ঠীৰ লোকসকলক ঠগিছে। ইয়াত কোনোটো জনগোষ্ঠীক এওঁলোকে কোনো কাৰণতে শান্তিৰে থাকিব দিয়া নাই, কেৱল আৰু কেৱল আত্মসাত কৰিছে। সেয়ে মই আপোনালোকক অনুৰোধ জনাইছো 2 তাৰিখে সকলোৱে ৰাতিপুৱা ওলাই গৈ বন্দনাক ভোট দিব। বস্তুৰ দাম কিমান বৃদ্ধি হৈছে বাইদেউসকল গম পাইছে। অমৃত কলহত নাচিছিলে নে নাই কওকচোন? অমৃত কলহত কিবা পালেনে? পালে? আপোনাৰ অমৃত বৃক্ষ ৰোৱাৰ নামত আপোনালোকক সেলফি তুলি পেলাই ফটো দিলে 10,000কে দিম বুলি কৈছিলে নহয়, পালে নেকি বাৰু বাইদেউ কওকচোন? পাইছে? মাইক্ৰ ফাইনেন্সৰ নামত ফ্ৰী পালে নেকি? নাই পোৱা। অৰুণোদয় পাইছে নেকি? নাই পোৱা। ফ্ৰী বিজুলী 300 ইউনিট পাইছে নেকি? নাই পোৱা। পকী ঘৰ আপোনালোকে পাইছে নেকি? নাই পোৱা। কি পাইছে আপোনালোকে তেতিয়াহ'লে? মই কেমেৰাত আপোনালোকে নাই পোৱাটো কওকচোন, কেমেৰাত ল'বলৈ দিছো। এইবোৰ হিমন্ত বিশ্ব শৰ্মাৰ বাকী আৰু ফাঁকি পাইছেনে আপোনালোকে কওকচোন? নাই পোৱা যদি হাত দাঙকচোন। নাই পোৱা যদি, কোনেও যদি পোৱা নাই তেতিয়াহ'লে আপোনালোকৰ নামৰ পইচাবিলাক কোনে খাইছে? এই টংকেশ্বৰ ৰাভাই সেইফালে খাইছে, দিছপুৰত হিমন্ত বিশ্ব শৰ্মাই খাইছে। খাইছেনে নাই? সেইকাৰণে মই এটা কথা কৈছো, এইখন চৰকাৰ কি চৰকাৰ? বাকী আৰু ফাঁকিৰ চৰকাৰ বাইদেউ, বাকী আৰু ফাঁকিৰ চৰকাৰ। শেষত মই এটা কথা কৈছো, সিদিনাখন এখন মিটিঙত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া মোৰ লগত আছিলে। তেওঁ কৈছে যে বাইদেউ সঁচা কথাবিলাক আপুনি কয়, আপুনিয়ে ক'ব, মই বিধানসভাত সঁচা কথাবিলাক ক'ব নোৱাৰো। আমাৰ যিটো জাতীয় সুৰা, মই জনগোষ্ঠীয় লোকসকল বহি আছে কাৰণে কৈছো, জাতীয় যিটো সুৰা, এই সুৰাটো স্বাস্থ্যৰ কাৰণে কি আছিলে? ভাল আছিলে। জন্ম হৈ আমাৰ জাতীয় জনগোষ্ঠীয় লোকসকলে মদ্যপান কৰে, কেঁচুৱা টুকুৰে এখন জিভাত চিলেকাই দিয়ে। কিন্তু সেই জাতীয় সুৰাটোক বৰবিহীন বুলি কোনে ক'লে? হিমন্ত বিশ্ব শৰ্মাই ক'লে। কিয় ক'লে জানেনে? জাতীয় সুৰাত টেক্সটো নাপায়, ৰেভিনিউ নাহে। সেইকাৰণে তেওঁলোকে কান্তি স্পিৰিট বুলি এটা নতুন মদৰ বটল উলিয়ালে, আৰু সেইবিলাক স্পিৰিট খাই লৈ এতিয়া গাঁৱে গাঁৱে মানুহ বেমাৰী অৱস্থালৈ গুচি গৈছে। এনেকুৱা এটা পৰিৱেশ কৰিলে। এতিয়া মই আপোনালোকক শেষত কৈছো, এফালে স্কুল বন্ধ কৰিছে, আনফালে মদৰ দোকান খুলিছে। মদৰ দোকান খুলি আৰু এটা কাম কি কৰিছে, যে মদ খাওয়াৰ পিছত পাইপ লগাই পুলিচে মদ খোৱাৰ নিচা লাগিছে নেকি টেষ্ট কৰাই, পুলিচক তাত ব্যস্ত কৰাইছে। এটা নতুনকে এটা আইন কৰিছে। মই আপোনালোকক কৈছো জানি থওক, মদ খাই যদি ধলং দপং কৰে 25,000 টকাকে ফাইন লগাইছে। এতিয়া জনগোষ্ঠীয় মানুহসকলেতো মদ খায়। এতিয়া যদি আপোনালোকক যদি হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে আহি গধূলা ধলং ধপল কৰা দেখে 25,000 টকা ফাইন লাগিব। এফালে মদ খুৱাইছে, এফালে পুলিচে পাইপ লগাইছে, আনফালে ধলং দপং কৰাৰ কাৰণে 25,000 ফাইন লগাইছে। হিমন্ত বিশ্ব শৰ্মাই সকলোকে এনেকুৱাকে লুটিছে, খালেও বিপদ, নেখালেও বিপদ, খায়ো নোৱাৰে, নেখায়ো নোৱাৰে, এনেকুৱা এটা পৰিস্থিতিলৈ লৈ গৈছে। সেইকাৰণে আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যে আমাৰ সন্মুখত প্ৰকাণ্ড বিপদ কেইটামান আছে। বিপদ হৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মা, আপদ হৈছে টংকেশ্বৰ ৰাভা জাতীয় যিসকল লোক, এইবিলাক হৈছে আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে এটা এটা আপদ। এই আপদ আৰু বিপদৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে অহা 2 তাৰিখে ৰাতিপুৱা সকলো ওলাই গৈ আমাৰ ইয়াত ৰাণী সমষ্টিত বন্দনা বড়ো ডাঙৰীয়ানীক শিলপুটাত আপোনালোকৰ মই ইয়াত দেখিছো বাইদেউ দুগৰাকী তাত শিলপুটাত ৰাজেনৰ ফেমিলিৰ ওচৰত ঘৰ আছে। ৰাজেনৰ তাত ৰাজেন ৰাভা, আমাৰ উমা খুৰা, দীপক, 4জনকে এই সমষ্টিৰ অন্তৰ্গত 4জনকে আপোনালোকে হাতৰ চিনত ভোট দি জয়যুক্ত কৰি ৰাভা হাছঙক এইবাৰ কংগ্ৰেছক প্ৰতিষ্ঠা কৰিব বুলি আহ্বান জনাই আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছো। জয় কংগ্ৰেছ, বন্দনা বড়ো,
বন্দনা বড়ো, কংগ্রেস, কংগ্রেস।